এইটো হৈছে যোৱাকালি ফাঁচী বজাৰৰ ঘটনা। গতিকে আপোনালোকৰ বোধহয় বহুত ভাল লাগিছে কিজানি এই ঘটনাটো দেখি। মোৰ বা কেনেকুৱা লাগিছে অন্তৰখানে মোৰ জানে, গতিকে মই আপোনালোকক খুলি ক'ব নোৱাৰোঁ। গতিকে আপোনালোকৰ নিশ্চয় কিজানি ভাল লাগিছে, আৰু যদি ভাল নালাগিলেহেঁতেন আজি বহুত বছৰৰ পৰা চাই আহি আহিছোঁ 79ৰ পৰাই। গতিকে আৰু কি ক'ম, আৰু উপায় নাই আৰু। গতিকে ভিডিঅ'টো আজি ছ'চিয়েল মিডিয়াত পালোঁ। গতিকে আপোনালোকৰ বোধহয় ভালে লাগিছে। গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিবচোন আপোনালোকৰ কেনেকুৱা লাগিছে। গতিকে ছ'চিয়েল মিডিয়াত আটাপাৰি থাকিলে নহ'ব, ছ'চিয়েল মিডিয়াখনত আটাপাৰি থাকিলে নহ'ব, কামে কাজেও লাগিব কিছুমান ক্ষেত্ৰত। কলমৰ জোৰটো বুজি থকা বুলি কয়, আচলতে সঁচা কথা এইটো। অকল শক্তি দি বা আৱাজেদি ৰাস্তাত গণ্ডগোল কৰিলে নহ'ব, হাতে কামে লাগি ধৰিব লাগিব, কাগজেদি কলমেদি দেখাব লাগিব। গতিকে আপোনালোকৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে কিজানি। এতিয়া বহুতো নিমাত হৈ আছে। কিয় নিমাত হৈ আছে? ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। এতিয়া বহুতো নিমাত হৈ আছে। নিমাত হৈ থকাৰ দুটাই কাৰণ আছে, দুটা পক্ষ ইয়াতে। এই দুটা পক্ষ কোনি কোনি আপোনালোকে নিশ্চয় গমেই পাইছে। গতিকে মই আৰু ক'ব লগা নাই সেই দুটা পক্ষ কোনি কোনি। গতিকে এই দুটা পক্ষৰ মাজত যে কাজিয়াখন হৈ আছে আজি হৈ থকা নাই। আমি জন্মই পাইছোঁ, সাতাম পুৰুষৰ জন্মৰ পৰাই আমি গুৱাহাটীত আছোঁ। গতিকে এনেকুৱা ঘটনা ঘটি থাকে আৰু ঘটি আছে আৰু চলিও থাকিব আগন্তকলৈকে যদি চলি নাথাকিব এইটো কোনো মানে নাই। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কেনেকুৱা লাগিল ভিডিঅ'টো অকণমান কমেণ্ট কৰি নিশ্চয় জনাবা। থেংক ইউ।